নমস্কাৰ। আজিৰ এই ভিডিঅ'খন চাহ বাগিচাত কাম কৰা চাহ শ্ৰমিকসকলে আজিও নাজানে টি প্লান্টেশ্যন লেবাৰ এক্টৰ বিষয়ে। টি প্লান্টেশ্যন লেবাৰ এক্ট কি হয় আৰু শ্ৰমিকসকলে টি প্লান্টেশ্যন এক্টৰ জৰিয়তে সুবিধা লাভ পায়। টি প্লান্টেশ্যন এক্ট 1951 চনত এই আইনখন গৃহীত হৈছিল বুলি ক'ব পাৰি। আৰু এই আইনৰ জৰিয়তে শ্ৰমিকসকলে চাহ বাগিচাত কাম কৰা কেনেকুৱা ধৰণৰ সুবিধাবিলাক পাব তাৰে কিছু কথা মই ক'বলৈ আগবাঢ়িছোঁ। এই আইনৰ উদ্দেশ্য হৈছে চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ কল্যাণ আৰু সুৰক্ষাৰ ব্যৱস্থা কৰা। চাহ শ্ৰমিকৰ প্লান্টেশ্যন এক্টৰ ভিতৰতে মেইনটো হৈ গ'ল যে ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। এই ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো হ'বই লাগিব চাহ শ্ৰমিকৰ সুৰক্ষা আৰু কল্যাণৰ কাৰণে, কাৰণ চাহ শ্ৰমিকৰ সুৰক্ষা আৰু কল্যাণ নিৰ্ধাৰিত কৰে ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে। কেনেকুৱা কোন ধৰণৰ কেনেকুৱা কি কৰিব লাগিব গোটেই বস্তুবিলাক ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট কৰে। কিন্তু আজিৰ দিনত দেখা গৈছে যে চাহ বাগিচাত ৱেলফেয়াৰে নাই, চাহ বাগিচাত ৱেলফেয়াৰ কল্যাণৰ কামেই হোৱা নাই। আগত যেনেকুৱা চাহ শ্ৰমিকৰ কল্যাণৰ কাৰণে ব্যৱস্থা কৰা হৈছিল, কামবিলাক কৰা হৈছিল, কিন্তু আজিৰ দিনত তেনেকুৱা চাহ শ্ৰমিকৰ কাৰণে কোনো ধৰণৰ কল্যাণ নাই। খালি বাগিচাত মানে পাত ছিঙা আৰু কাম কৰা সেইটোৱে প্ৰায় দেখা গৈছে। গতিকে কল্যাণৰ ক্ষেত্ৰত একেবাৰে কোম্পানী আজিকালি হাত উঠাই দিলে। কোম্পানীৰ কল্যাণৰ কাৰণে একো কাম নকৰে। চাহ শ্ৰমিকৰ পৰা তেওঁলোকে কেনেকুৱা কাম কৰাব পাৰে বা চাহ শ্ৰমিকৰ কাৰণে কেনেদৰে তেওঁলোকে খটাব পাৰে, তেওঁলোকে ব্যৱস্থা হওক নহওক সেইখিনি তেওঁলোকে চিন্তা নকৰে। গতিকে চাহ শ্ৰমিকৰ সুবিধা অসুবিধা বহুত তেনেকুৱা আছে। এতিয়া প্লান্টেশ্যনটো অলপ বুজিব লাগিব, কাৰণ প্লান্টেশ্যনটো হৈ গ'ল যে যদি এখন ভূমি বা মাপ 5 হেক্টৰতকৈ বা তাতকৈ অধিক আৰু তাত 15 বা 15তকৈ যদি অধিক তাত কাম কৰে, তেতিয়া সেই ভূমিক আমি কি বুলি ক'ম? প্লান্টেশ্যন বুলি ক'ম। এই আইনৰ মুখ্য ধাৰাসমূহ জানিব লাগিব, কাৰণ মুখ্য ধাৰাবিলাক যদি আমি নাজানো বহুখিনি তথ্য আমাৰ থাকি যাব পাৰে। গতিকে মুখ্য ধাৰাবিলাক আমি জানিব লাগিব। চাহ শ্ৰমিকসকলৰ পৰিয়াল আৰু তেওঁলোকৰ ঘৰৰ কাৰণে থকাৰ ব্যৱস্থা কৰিব লাগিব, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব, চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব, শৌচাগাৰৰ ব্যৱস্থা কৰিব লাগিব। তেনেকুৱা চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীক পঢ়া লিখাৰ কাৰণে তেওঁলোকে নিৰ্দিষ্ট কামৰ সময়সীমা থাকিব লাগিব আৰু অতিৰিক্ত কামৰ কাৰণে অতিৰিক্ত মজুৰি দিব লাগিব। সপ্তাহত এদিন বিশ্ৰামৰ ছুটি, বেমাৰ হ'লে দৰমহা ছুটি দিব লাগে। আৰু এই আইনখন সংবিধানে 1951 চনত গৃহীত কৰিছিল। বহুত তেনেকুৱা বহু কথা জানিবলগীয়া আছে চাহ শ্ৰমিকৰ বিষয়ে। এই সময়ত দেখা গৈছে যে চাহ শ্ৰমিকে বহুতো তেওঁলোকৰ সমস্যাৰ পৰা বঞ্চিত হৈ আছে আৰু সেই সুবিধাবিলাক তেওঁলোকে প্ৰায় নোহোৱা হৈছে। গতিকে চাহ শ্ৰমিকৰ যি আইন, এই আইন চৰকাৰে গৃহীত কৰিছেও, কিন্তু কোম্পানীৰ যি মালিক পক্ষ আছে বা তেওঁলোকে সেই আইনবিলাক গৃহীত থকাৰ পাছত তেওঁলোকে আইনবিলাক সুবিধাবিলাক নিদিয়ে। আৰু গতিকে তেনেকুৱা ক্ষেত্ৰত চাহ শ্ৰমিকৰ উন্নয়ন কেনেকুৱা হ'ব, চাহ শ্ৰমিক মানুহে কেনেদৰে সজাগ হ'ব, সেই গোটেই বস্তুবিলাক নিৰ্ভৰ কৰে কল্যাণৰ ওপৰত। গতিকে চাহ শ্ৰমিকসকলে আজিও তেওঁলোকে নিজৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি আদায় কৰিব নোৱাৰে বা প্ৰাপ্যখিনি নাজানে। গতিকে আজিৰ এই ভিডিঅ'খনত মই আপোনালোকক চাহ শ্ৰমিকক টি প্লান্টেশ্যন লেবাৰ এক্টৰ বিষয়ে কিছু কথা ক'লোঁ। আৰু আগন্তুক দিনত আপোনালোকক তেনেকুৱা টি প্লান্টেশ্যনৰ এক্টৰ বিষয়ে আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, ধন্যবাদ।